শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে একেলগে 10,100 গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা 10,000ৰো অধিক আয়মাত্ৰীয়ে পৰিৱেশন কৰিলে দুটা দিহানাম। দিহানাম পৰিৱেশন কৰি নাম খোদিত কৰিলে আছাম বুক অৱ ৰেকৰ্ডছত। সৰ্বাধিক মহিলাই হাত চাপৰি মৰা ৰেকৰ্ড হোৱা বুলি সদৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। ইয়াৰ উপৰি নেশ্যনেল বুক অৱ ৰেকৰ্ডছত স্থান লাভৰ সম্ভাৱনা ব্যক্ত কৰিলে ৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে। আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলা আৰু আছাম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত ৰেকৰ্ডছৰ বিষয়ববীয়াৰ উপৰিও অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, দিহানামৰ সম্ৰাট কমলা গগৈসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি। অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈৰ ৰসাল ভাষণ, মই কিবা এটা সহযোগ কৰিছোঁ, ইমান ভাল অনুষ্ঠান হ'ব বুলি জনা হ'লে আৰু বহুত দিলোহেঁতেন। অন্যহাতে এই অনুষ্ঠানত দিহানাম পৰিৱেশন কৰি অতিকৈ আনন্দ প্ৰকাশ কৰে আয়তীসকলে। জয়গুৰু শংকৰ। আপোনালোকে জানে যে শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে পিয়লি ফুকন ষ্টেডিয়ামত 10,000তকৈ অধিক আয়মাত্ৰী আজি একেলগে দিহানাম পৰিৱেশন কৰিব। আমি আচলতে ভাবিছিলোঁ সৰ্বপ্ৰথমে যে যিহেতু দিহানাম প্ৰতিযোগিতাৰ যুগ, বিভিন্ন সময়তে দিহানাম প্ৰতিযোগিতা হৈ থাকে, এইবাৰ ব্যক্তিক্ৰমী হিচাপে পোনপ্ৰথমবাৰৰ বাবে যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰই এটা ব্যক্তিক্ৰমী প্ৰচেষ্টা আমি হাতত লৈছিলোঁ। তাৰে মূল কাৰণ হৈছিলে যে দিহানাম। আমি এই দিহানামক সদৌ অসমৰ ৰাইজে ইমান সুন্দৰভাৱে আদৰি ল'লে যে আমি প্ৰথমতে 5,555 গৰাকী, তাৰ পাছত ক্ৰমে ক্ৰমে আহি 8,888 পালোহি। 8,888 পাৰ হৈ এতিয়া বৰ্তমান আমি 10,000তকৈ অধিক আয়মাত্ৰী আজি ইয়াতে পিয়লি ফুকন ষ্টেডিয়ামত দিহানাম পৰিৱেশন কৰিব। এইটো শিৱসাগৰবাসীৰ বাবে গৌৰৱৰ কথা, কাৰণ পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত একেলগে সদৌ অসমৰ পৰা 10,000 আয়মাত্ৰীয়ে আজি এই শিৱসাগৰ জিলালৈ তেওঁলোকে ইমান এটা সুস্থ চিন্তাধাৰা লৈ এই যি আধ্যাত্মিক চিন্তাধাৰা, এই আধ্যাত্মিক চিন্তাধাৰাৰ মাজেৰে আপোনালোকে দেখিছে যে ফেচবুকত প্ৰতি মুহূৰ্ততে ধৰ্ষণ হৈ থাকে, হত্যা হৈ থাকে। তাৰ মাজতো যে এই আধ্যাত্মিক চিন্তা চেতনাই জাগ্ৰত কৰিবৰ কাৰণে আমি যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰ এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ যে আমি ইয়াতে দিহানাম পৰিৱেশন কৰিম। আৰু আপোনালোকে আজি নিশ্চয় দেখিবলৈ পাইছে যে সদৌ অসমৰ ৰাইজে তেওঁলোকে কমেও এতিয়া ৰাতিপুৱা 6 বজাৰ লগে লগে ফিল্ডত আহি উপস্থিত হ'লে আমি আচৰিত ভাবিব পৰা নাছিলোঁ। আমি ভাবিছিলোঁ কমেও চাগে তেওঁলোকে 9 বজাত আমাৰ মাজলৈ আহিব, যে আমাৰ ভাৱনাটো ভুল। তেওঁলোকে 6 বজাৰ লগে লগে আহি ফিল্ডত তেওঁলোকে উপস্থিত হৈছে। গতিকে এই সুযোগতে সদৌ অসমৰ পৰা যিসকল আয়মাত্ৰী আমাৰ মাজলৈ আহিছে তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ প্ৰভু ভগৱন্তই তেখেতসকলক কৃপা কৰক, তেওঁলোকৰ নিজৰ নিজৰ ঘৰ সংসাৰখনক সকলোকে প্ৰভু ভগৱন্তই মংগলময় কৰি ৰাখক, সুস্বাস্থ্য প্ৰদান কৰক। আৰু আপোনালোকেও ইমান গৰমত ইমান ৰ'দৰ মাজত আহি আমাৰ এই অনুষ্ঠান ভাগত আপোনালোকে যে সুস্থ বৃদ্ধি কৰিছে, তাৰ কাৰণেও আপোনালোকৰ সকলো শ্ৰীচৰণত যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ সভানেত্ৰী হিচাপে আপোনালোকে সকলো শ্ৰীচৰণত মই সেৱা জনাইছোঁ। ইয়াত উপস্থিত হৈ আমি আছোঁ বৰ্তমান শিৱসাগৰ পিয়লি ফুকন খেলপথাৰত। ইয়াত আজি 10,100 এগৰাকী আয়মাত্ৰীয়ে 20 মিনিট ধৰি দিহানাম গাই এটা অভিলেখ কৰিলে, যিটো আজি আমি ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিছোঁ। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতিপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে মহিলাৰ দ্বাৰা সৰ্বাধিক হাত চাপৰিৰ অভিলেখো আজি কৰিছে ইয়াত। গতিকে এইটো আমি এপ্লাই কৰিম। ভৱিষ্যত টাইমত হয়তো অতি সোনকালে নেশ্যনেল বা আন্তঃনেশ্যনেল ৰেকৰ্ডো হ'ব পাৰে। ধন্যবাদ। শিৱসাগৰৰ পৰা পৱন আগৰৱালৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।